স্বাগতম বিৰতিৰ পাছত মিজোৰামত 4 বজালৈকে মাত্ৰ 50% ভোটদান সম্পন্ন হোৱাৰ বাবে চিন্তিত হৈ পৰিছে নিৰ্বাচন আয়োগ। ইতিমধ্যে কম সংখ্যক ভোটাৰৰ আগমনৰ বাবে আলোচনাত মিলিত হৈছে ৰাজ্যিক নিৰ্বাচন আয়োগ। ৰাজ্যখনৰ এটা সমষ্টিৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে 6 গৰাকী প্ৰাৰ্থীয়ে। এই সন্দৰ্ভত আইজলৰ পৰা সবিশেষ জনাব আমাৰ সাংবাদিক বি লালমালা চাওমাই। Voting for Lok Sabha election phase 1 is underway in Mizoram. As we see the time, there is only 30 minutes left for the poll closing, but the voter turnout in the latest update till 3 p.m. is only 50%, which is very low according to the CEO office. So because of that, the CEO of Mizoram office has called an emergency press conference today concerning about the voter turnout percentage. As we know that the voter percentage turnout in the last Lok Sabha election is less than the national average. Anyway, this time in election in Mizoram, there are 6 candidates, out of which one is a lady candidate and the other is independent candidate, and the rest are among the regional parties like ZPM, the ruling party, and the MNF, and also national parties like BJP and INC. This is Mala Botung reporting for News 18. আমি আইজলৰ সবিশেষ জনালো আৰু আমি যেহেতু জনাই গৈছো যে আজি পুৱাৰ ভাগৰে পৰা যে ভোটদান কেন্দ্ৰসমূহত ভিৰ লাগিছে আৰু এতিয়াও আনকি সেই ভিৰ পৰিলক্ষিত হৈছে। এবাৰ আমি শোণিতপুৰৰ পৰা আমাৰ খবৰ জনাব আমাৰ সাংবাদিক বলেন ভট্টাচাৰ্য। হয়, দেখিব পোৱা গৈছে ভোটদান পৰ্ব সমাপ্ত হ'বলৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত আৰু তাৰ পিছতো দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত বিশ্বনাথ চাৰিআলি দেখিব পোৱা গৈছে এটা ভোট কেন্দ্ৰত আমি উপস্থিত আছো। যি ভোট কেন্দ্ৰটো দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত কিন্তু দীঘলীয়া শাৰী যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী যিসকল প্ৰাৰ্থী আছিলে সেইসকল প্ৰাৰ্থী কিন্তু দেখিবলৈ পোৱা গৈছে পুৱাৰে ভাগৰে পৰা তেওঁলোকে এটাৰ পিছত আনটোকৈ কেন্দ্ৰ পৰিদৰ্শন কৰিছে, এটাৰ পিছত এটা আনটো কেন্দ্ৰ দেশলৈ গৈছে, ভোটাৰ ৰাইজৰ বুজ লৈছে আৰু সমান্তৰালভাৱে এই মুহূৰ্তত আমাৰ আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌটিল্য আমাৰ সৈতে উপস্থিত আছে। তেখেতৰ সৈতে আমি দুআষাৰ কথা ক'বলৈ চেষ্টা কৰিছো। এই মুহূৰ্তত বহুকেইটা কেন্দ্ৰত আজি আপুনি নিৰ্বাচনৰ সময়ছোৱাত গ'ল আৰু কেন্দ্ৰত সকলোৰে মত বিনিময় কৰিলে। কেনেকুৱা দেখিলে পৰিৱেশ, যিহেতুকে প্ৰায় শেষ পৰ্যায়ত আহি পাইছে এতিয়া? আমি বিশেষকৈ আজি শোণিতপুৰৰ ফালে ঘূৰি আছিলো, এতিয়া বিশ্বনাথ চাৰিআলি ঘূৰি আছো। ৰাইজে পৰিৱৰ্তনৰ বাবে ভোট দিয়ে 5 বছৰৰ মূৰে মূৰে আৰু এইবাৰ পৰিৱৰ্তন কৰিবৰ বাবে এটা দল পাইছে যি দিল্লী আৰু পাঞ্জাৱত ৰাজনৈতিকভাৱে পৰিৱৰ্তন কৰিছে আৰু যোনে ৰাইজৰ কাম কৰিছে। ৰাইজৰ কাম কৰা স্বাধীনতাৰ পিছৰ পৰা ভাল দলে ভাল কাম কৰা দেখাই নাই। আমি যি 3টা বস্তু দেখি আহিছিলো, মূল্য বৃদ্ধি, মন্ত্ৰীৰ সম্পত্তি বৃদ্ধি আৰু ৰাইজৰ দুৰ্দশা বৃদ্ধি, এইবাৰ হয়তো ৰাইজে সেইটো পৰিৱৰ্তন কৰিবলৈ সক্ষম হ'ব আৰু ৰাইজক লৈ আমি আশাবাদী। ৰাইজৰ সঁহাৰি যথেষ্ট আৰু সেই সঁহাৰিয়ে আমাক যথেষ্ট আশাবাদী কৰি তুলিছে। আম আদমী পাৰ্টীৰ প্ৰথমবাৰ নিৰ্বাচনতে ইমান সঁহাৰিয়ে আমাক আপ্লুত কৰি তুলিছে। আমি যদি চাওঁ যে 3 বজালৈকে প্ৰায় 60% ভোটদান সমাপ্ত হৈছে আৰু এই সংখ্যা হয়তো 5 বজালৈকে আৰু যথেষ্টখিনি বৃদ্ধি হ'ব। এই উৎসাহজনক ভোটদান সম্পন্ন প্ৰক্ৰিয়াতে কি বুজাব পাৰে বুলি আশা কৰিব পাৰি? নতুন ভোটাৰসকলে ভোট দিছে এটা পৰিৱৰ্তনৰ বাবে আৰু পুৰণা ভোটাৰসকলে অতিষ্ঠ হৈ ভোট দিছে। গতিকে এইবাৰ খুব ভিতৰুৱাকে এটা ভোটদানৰ প্ৰক্ৰিয়া চলিছে, যিটো প্ৰক্ৰিয়াই হয়তো এটা পৰিৱৰ্তনৰ ইংগিতে দিছে। আৰু আপোনাৰ দৃষ্টিৰে এই মুহূৰ্তত আপোনাৰ দৃষ্টিৰে কেনেকুৱা আপোনাৰ ফলাফল হ'ব বুলি আশা কৰিব পাৰি? আম আদমী পাৰ্টি অসমত প্ৰতিষ্ঠা হৈছে। এতিয়া এই 2টা সমষ্টিত ইলেকশ্যন খেলাৰ লগে লগে আম আদমী পাৰ্টিৰ এটা ভাল ফ্ল'ৰ মেনেজমেণ্ট হৈ গ'ল আৰু যিটো আম আদমী পাৰ্টিয়ে সন্মুখৰ পৰা যুদ্ধ দিলে আৰু আম আদমী পাৰ্টিয়ে যিটো যুদ্ধ দিব বুলি বেলেগ দলসমূহে ভাবা নাছিলে, কাৰণ বিজেপি আৰু কংগ্ৰেছ একেটা দল বুলি প্ৰতিপন্ন হ'ল। গতিকে এতিয়া বিৰোধী আসনত আম আদমী পাৰ্টিক এই ইলেকশ্যনে বহিবলৈ সক্ষম কৰিলে আৰু ৰাইজে বিবেক ভোট প্ৰদান কৰিছে। সেই বিবেক ভোটে আম আদমী পাৰ্টিক প্ৰতিষ্ঠা লাভত যথেষ্ট সহায় কৰিব আৰু আমি আশাবাদী শোণিতপুৰ আৰু ডিব্ৰুগড় 2টা ছিটতে আম আদমী পাৰ্টিয়ে শেষ হাঁহি মাৰিব। আমি যদি চাওঁ যে এই সময়ছোৱাত দেখিব পোৱা গৈছে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন প্ৰথম খোজ পেলাইছিলে আপোনালোকে, দ্বিতীয়টো খোজ সংসদীয় নিৰ্বাচনত। গতিকে এই 2টাৰ ক্ষেত্ৰত সংগঠনৰ ক্ষেত্ৰত যদি চোৱা হয়, এফালে নিৰ্বাচনৰ জয় পৰাজয় আন এটা বিষয় আৰু আনফালে সংগঠন স্থিৰ কৰাৰ ক্ষেত্ৰত কিন্তু যথেষ্টখিনি আপোনালোকে সুযোগ লাভ কৰিলে বা এইখিনি সময়ছোৱাত আপোনালোকে যথেষ্টখিনি কাম কৰাৰ সুবিধা পালে, নহয় জানো? আম আদমী পাৰ্টিৰ যিটো সাংগঠনিক ভেটি আমি এতিয়া সকলো গম পাই গ'লো। এই ইলেকশ্যনৰ লগে লগে আহিবলগীয়া পঞ্চায়ত নিৰ্বাচনৰ আগে আগে আমি আম আদমী পাৰ্টিৰ সকলো ধৰণৰ সাংগঠনিক ভেটি সম্পূৰ্ণ কৰিবলৈ সুবিধা পাম। এয়া পৰীক্ষাত ফলাফলে আমাক ঘোষণা দিব, কিন্তু আমাৰ কৰ্মীসকল
100% নম্বৰ লৈ পাছ কৰিছে হেতুলৈ আমি গৰ্বিত ব্যক্তিগতভাৱে আপোনাৰ কেনেকুৱা ধৰণৰ অভিজ্ঞতা হ'ল এই নিৰ্বাচনত আমি কৰ্মীসকলৰ কাম কৰে যেটো স্পৃহা আৰু যেটো আম আদমি পাৰ্টিৰ প্ৰতি ত্যাগ স্বীকাৰ কৰিছে আৰু যিখিনি মানুহে ডোৰ টু ডোৰ কেম্পেইন কৰিছে যথেষ্ট কাম কৰিছে আৰু এই পাৰ্টিটো যে দৰকাৰ আজি অসমত যি এটা কণ্ডিশ্যন চলি আছে অসমৰ ৰাজনীতিত নতুন মুখৰ অভাৱ আছিল এই আম আদমি পাৰ্টিৰ জৰিয়তে নতুন মুখৰ প্ৰতিষ্ঠা লাভ কৰিব এবাৰ নিশ্চয় ধন্যবাদ জনাইছো আপোনাক কিন্তু তাৰ লগে লগে আমি এফালে দেখি আছো প্ৰাৰ্থী যিসকল প্ৰাৰ্থী এই মুহূৰ্তত প্ৰতিদ্বন্দ্বিতা কৰি তেখেতসকলে জয় পৰাজয়ৰ আশা তেখেতসকলে দেখিবলৈ পোৱা গৈছে প্ৰতিগৰাকী প্ৰাৰ্থী অত্যন্ত আশাবাদী এই মুহূৰ্তত আৰু তাৰ সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যিসকল ভোটাৰ সেইসকলে এই মুহূৰ্তত দীঘলীয়া শাৰীত থিয় হৈছে কাৰণ শেষ মোহৰ তেখেতসকলে মাৰিব আৰু শেষ মোহৰত আচলতে কোনে জয়লাভ কৰে সেয়া হয়তো সময়ত ফলাফলত ওলাব কিন্তু তাৰ প্ৰাক মুহূৰ্তত দেখিবলৈ পাইছে এই উৎসাহজনক ছবিখনে নিশ্চয়কৈ অনাগত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ক্ষেত্ৰত যথেষ্টখিনি যে এটা প্ৰভাৱ পেলাব সেই কথাও কিন্তু এক প্ৰকাৰ নিশ্চিত আৰু ইয়া বলেনে আমাক দেখুৱালে এবাৰ আমি লখিমপুৰলৈ যাম আমাৰ সাংবাদিক সঞ্জীৱ লাহান আমাৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হৈ আছে এটা কেন্দ্ৰত আছে সঞ্জীৱ আপোনাৰ ওচৰলৈ আহিছো 5 বাজি গৈছে এতিয়াও কিন্তু একে লানি নিচিগা শাৰী দেখিবলৈ পোৱা গৈছে কেন্দ্ৰসমূহত হয় বাবুৰে চাওক যে লখিমপুৰত কেৱল লখিমপুৰ সমষ্টিতে নহয় লখিমপুৰ বিহপুৰীয়া ৰঙানদী আৰু নাওবৈচা এই সকলোখিনি সমষ্টিতে বহুখিনি কেন্দ্ৰত ইতিমধ্যে ভোটাৰছৰ শাৰী এতিয়াও যথেষ্ট দীঘলীয়া হৈ আছে আৰু যিটো ভোট কেন্দ্ৰৰ সন্মুখত মই বৰ্তমান ৰৈ আছো সেইটো হ'ল সুমদিৰি বান্তৌ ভোট কেন্দ্ৰ প্ৰাথমিক বিদ্যালয়ত থকা ভোট কেন্দ্ৰ এই ভোট কেন্দ্ৰটো আমি পুৱাৰে পৰা দেখুৱাই আছিলো আমাৰ দৰ্শকসকলক যে পুৱাৰে পৰা একেই দীঘলীয়া শাৰী আৰু যথেষ্ট সংখ্যক ইয়াত ভোটাৰ আছে আৰু এতিয়া 5 বাজি ইতিমধ্যে 5 বাজি 37 মিনিট গৈছে 5 বাজি 37 মিনিট যোৱাৰ পিছতো ভোটাৰছৰ শাৰী চাওক মই মোৰ সহযোগী দেখুৱাবলৈ যত্ন কৰিম আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় দেখুৱাই আছে চাওক যে যথেষ্ট দীঘলীয়া পুৰুষ মহিলা দুইটা শাৰীতে যথেষ্ট দীঘলীয়া শাৰী আৰু ইতিমধ্যে লখিমপুৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা এইসকল যিসকল ভোটাৰ শাৰী পাতি আছে তেওঁলোকৰ হাতত একোটাকৈ কুপন দিছে আৰু জিলা আয়ুক্তই লখিমপুৰ জিলা আয়ুক্তই ইতিমধ্যে কিছু সময় পূৰ্বে আমাৰ আগত জানিবলৈ দিছে যে চিন্তা কৰিব নালাগে এই শাৰীত থকা যিসকলে কুপন পাইছে সেই কুপন থকা সকলোৱে ভোট দিয়াৰ সুযোগ পাব কিন্তু শান্তি শৃংখলা অটুট ৰাখিব লাগিব এইটো মহিলা শাৰীটো প্ৰথমতে দেখুৱাইছো তাৰপিছত পুৰুষৰ শাৰীলৈ যদি যাওঁ আচলতে পাপৰি মই দেখুৱাই সম্পূৰ্ণ কৰিব হয়তো নোৱাৰিম সময় নাটনি হ'ব তেনেকুৱাকৈ দীঘল হৈ আছে যথেষ্ট সংখ্যক লোক বাহিৰত এতিয়াও আছে মই দেখুৱাই আছো সমস্ত পৰিৱেশ যে মই মহিলাসকলৰ কথা পতা যত্ন কৰিম বাইদেউ কুপন পালে নে কুপন পালে ভোট দিবলৈ পাব আৰু নিশ্চিত পাম আৰু কিমান সময় থিয় থাকিবলগীয়া হ'ল এই 1 ঘণ্টা 1.5 ঘণ্টামান থিয় হৈছো দেৰিকে আহিলে চাগে দেৰিকে আহিছো বাৰু মানুহ ভিৰটো ৰাতিপুৱা 6টাৰ পৰাই কি ক'লে মানে কিমান খন আহিছিলে কুপন পালে নাই কুপন দিলে কুপন দিলে পালে মানে ভোট দিবলৈ পাব আৰু নহয় জানো মই 2টাৰ পৰা থিয় হৈ আছো 2টা বজাত থিয় হৈ আছে উপায় নাই আপোনালোকৰ কেন্দ্ৰটোত ভোটাৰৰ সংখ্যা বেছি মই ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয়ক মই পুৰুষৰ শাৰীটো দেখুৱাবলৈ অনুৰোধ জনাইছো যে চাওক এইটো হ'ল সুমদিৰি বান্তৌ যি ভোট কেন্দ্ৰ প্ৰাথমিক বিদ্যালয়ত থকা যথেষ্ট সংখ্যক ভোটাৰ আছে 2টাকৈ ইয়াত ভোট কেন্দ্ৰ আছে আৰু ইয়াত ভোটাৰৰ সংখ্যা বেছি আৰু হয়তো এই কেন্দ্ৰটোত আৰু এটা ভোট কেন্দ্ৰৰ প্ৰয়োজন আছিলে কাৰণ পুৱাৰে পৰা পাপৰি মই পুনৰ কৈছো পুৱাৰে পৰা এতিয়ালৈকে মই যি দৃশ্য দেখিছো লখিমপুৰ নগৰৰ মাজমজিয়াত থকা এইটো এটা ভোট কেন্দ্ৰ পুৱাৰে পৰা এতিয়ালৈকে ভোটাৰছৰ লানি নিচিগা শাৰী মানুহ কেনেদৰে থিয় আছে চাওক আৰু সকলোকে এতিয়া লখিমপুৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা জিলা আয়ুক্তই তেওঁলোকক এটা কুপন দিছে ভোটাৰসকলক সেই কুপনটো হাতত থকালৈকে তেওঁলোকে যে ভোট দিব পাৰিব সেইটো নিশ্চিত মাত্ৰ এটাই কথা হ'ল সকলোৱে শান্তি শৃংখলা বৰ্তাই ৰাখিব লাগিব গণতান্ত্ৰিক দেশখনত আজি এই নাগৰিকসকলৰ সৰ্বোচ্চ তেওঁলোকৰ ক্ষমতা থাকে আজি সেই ক্ষমতা তেওঁলোকে প্ৰয়োগ কৰিব লাগিব পুৰুষৰ শাৰীটো আৰু যথেষ্ট দীঘলীয়া আছে কি হ'ল ভাগৰ লাগিছে নেকি ভাগৰ মানে ভাগৰ এতিয়া ভৰি বিষত বহিয়ে দিলো এতিয়া কুপন দিলে নে নাই কুপন দিলে মানে ভোট দিবলৈ পাব আৰু ভোট দিব এতিয়া কৈছে এতিয়া কেটা বজাত ঠিক নাই এতিয়া দিম বুলিয়ে বহি আছো নিশ্চয় নিশ্চয় দিম বুলিয়ে ভোট দিম বুলিয়ে বহি আছে নেকি এতিয়ালৈকে হোৱাই নাই 12টা বজাৰ পৰা বহি আছো উপায় নাই ভোটাৰ সংখ্যা বেছি কিমান দেৰি হ'ব এতিয়ালৈকে হিলাই নাই সেনেকাই ৰখি আছে ভোট গ্ৰহণটো চলি আছে একাধিকভাৱে আমি দেখি আছো ভিতৰতো দেখিছো যে ভোট ৰখি ৰখি ভৰি চৰি বিষাই গৈছে কি কৰিম এতিয়া কিন্তু ভোট দিবনে নাই চাও এতিয়া কি হয় কুপন পালা নে নাই পালো নিশ্চিতভাৱে পাপৰি এয়াই হ'ল দৃশ্য লখিমপুৰৰ গণতন্ত্ৰ যি উৎসৱ আচলতে মহা উৎসৱ এইটো এই উৎসৱত এইসকলক সহযোগ কৰিবৰ কাৰণে পূৰ্ণদিমে ওলাই আহিছে কিন্তু এটা কথা ক'ব লাগিব এই কেন্দ্ৰটোত ভোটাৰছৰ সংখ্যা যথেষ্ট বেছি তাৰ বিপৰীতে কেন্দ্ৰটো যদি দুভাগ কৰে বা কেন্দ্ৰটো যদি সৰু সৰু কৰি পেলাই তেতিয়াহ'লে এইসকল লোকৰ ইমান কষ্ট নহয় আৰু প্ৰায় একেটাই সমস্যা দেখিবলৈ পোৱা গৈছে
কিছু সময় পূৰ্বে হিৰকেও দেখুৱাইছিলে এতিয়া আপুনিও দেখুৱাইছে শিৱসাগৰ প্ৰদীপেও দেখুৱালে প্ৰায় একেটাই সমস্যা যে দুটা খণ্ডত নকৰি একেটা কেন্দ্ৰতে আপুনি এটা দেখুৱাইছে যে ইমান ভোটাৰ্স যাৰ ফলত 6 বজাৰ পৰা তেওঁলোকে শাৰী পাতিছে কোনোবাই 2 বজাৰ পৰা কোনোবাই 1 বজাৰ পৰা কিন্তু একে ধৰণে তেওঁলোকৰ সেই শাৰী একে ঠাইতে তেওঁলোক আছে তেওঁলোকে অকমান কৰবাত ন কৰবাত খং উঠিছে উঠাটো স্বাভাৱিক কথা আপুনি আৰু কিবা ক'ব সঞ্জীৱ হয় পাপৰি মই পুনৰ কৈছো যে চাওক লখিমপুৰ জিলাৰ যি ইলেকশ্যন ডিষ্ট্ৰিক্ট তাৰ 4টা সমষ্টি আছে 4টা সমষ্টিত এতিয়ালৈকে বৰ্তমানলৈকে 5 বজালৈকে বিহপুৰীয়া সমষ্টিত পুলিং হৈছে 67% আৰু ভোটাৰ হৈছে এতিয়াও শাৰী পাতি আছে ৰঙানদী সমষ্টিত পুলিং হৈছে 66% আৰু নাওবৈচা সমষ্টিত পুলিং হৈছে 66% আৰু লখিমপুৰ সদৰ সমষ্টিত পুলিং হৈছে 67% আৰু গোটেইকেইটা সমষ্টিতে এতিয়াও ভোটাৰে এনেদৰে শাৰী পাতি ভোট কেন্দ্ৰসমূহত থিয় হৈ আছে যদি সমূলনছে ভোট যিসকলে থিয় হৈ আছে তেওঁলোকে ভোট দিয়াৰ সুযোগ পায় তেতিয়াহ'লে কিন্তু ভোটাৰ পুলিং পাৰ্চেণ্টেজ হয়তো 70তকৈ ওপৰলৈ যাব অনুমান কৰা হৈছে 73 বা 75ৰ ভিতৰত থাকিব হয়তো পুলিং পাৰ্চেণ্টেজ কিন্তু এইসকলে ভোট দিয়াৰ সুযোগ পাব লাগিব এই মুহূৰ্তত সঠিকভাৱে আমি লখিমপুৰ ইলেকশ্যন ডিষ্ট্ৰিক্ট 4টা সমষ্টি যি আছে তাৰ পৰা সঠিক পুলিং পাৰ্চেণ্টেজটো দিব পৰা নাই এইটো কাৰণে যে এতিয়ালৈকে ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে আৰু কিমান সময়ত শেষ হ'ব কিন্তু পাপৰ এই সময়ত এই মুহূৰ্তত কৰি দিব পৰা অৱস্থাত নাই কাৰণ দৃশ্যসমূহ দৰ্শকে দেখি আছে আপুনি দেখিয়ে আছে যথেষ্ট দীঘলীয়া শাৰী এইসকল লোক ভাগৰি পৰা নাই কিন্তু প্ৰত্যেক বছৰে হয় নহয় দাদা প্ৰত্যেক বছৰে এনেকুৱা হয় প্ৰতিটো ইলেকশ্যনত এনেকুৱা হয় প্ৰত্যেক বছৰে এনেকুৱা হয় ভোট কেন্দ্ৰ ভাগ হলে আপোনালোকৰ সুবিধা হ'ব এই দাবীটো আচলতে পাপৰি সকলোৱে জনাইছে লখিমপুৰ জিলা আয়ুক্তগৰাকীয়েও নিজে আহি পৰ্যবেক্ষণ কৰিছে নিজে হাতত কুপন দিছে ভোটাৰসকলক আৰু সমগ্ৰ পৰিৱেশটো যাতে নিয়ন্ত্ৰণত থাকে তাৰ যত্ন কৰি আছে পাপৰি সঞ্জীৱ ধন্যবাদ জনাইছো সমগ্ৰ পৰিস্থিতি বা পৰিৱেশটো যাতে নিয়ন্ত্ৰণত থাকে ৰাজ্যৰ কিছু পৰিমাণে তেওঁলোক অসন্তুষ্টি থাকিবই কাৰণ তেওঁলোকে বহু পূৰ্বে আহিছে তাত শাৰী পাতি আছে কিন্তু তথাপিতো নিজৰ যি অধিকাৰ যি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব ভোটাধিকাৰ সাব্যস্ত কৰিব তেওঁলোকে আৰু যেতিয়ালৈকে ভোট নিদিয়ে তেতিয়ালৈকে তেওঁলোকে তাৰ পৰা নাটৰে এই কথাও তেওঁলোকে কিন্তু জনাইছে আৰু আন এক খবৰৰ মাজলৈ আহিছো দেৰগাঁৱৰ ফেটা গাঁৱত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বন্ধ ঘৰৰ ভিতৰত উমলি যোৱা বৃদ্ধাৰ মৃতদেহ উদ্ধাৰ হৈছে মৃত মহিলাগৰাকীৰ নাম হৈছে ৰহিলা দত্ত মৃত ৰহিলা দত্তৰ বয়স 65 বছৰ অবিবাহিত মহিলাগৰাকী অকলশৰে ঘৰটোত বসবাস কৰিছিল মহিলাগৰাকীৰ ভতিজাক গুৱাহাটীৰ পৰা আহি দুৱাৰ বন্ধ অৱস্থাত প্ৰত্যক্ষ কৰি স্থানীয় লোকক খবৰ দিয়ে তাৰ পিছতে ঘৰৰ ভিতৰত প্ৰত্যক্ষ কৰে উমলি যোৱা মৃতদেহটো 3 মাহ ধৰি বন্ধ হৈ আছিল মহিলাগৰাকীৰ মোবাইল ফোন 3 মাহ ধৰি ভতিজাকে খবৰ পোৱা নাছিল মহিলাগৰাকীৰ 3 মাহ ধৰি মোবাইল বন্ধ থকাৰ পিছত ভতিজাক তথা ওচৰ চুবুৰীয়া লোকে মহিলাগৰাকীৰ খবৰ কিয় নললে তাক লৈ এতিয়া গভীৰ ৰহস্যৰ সৃষ্টি হৈছে দেৰগাঁৱত এই ঘটনা সংঘটিত হৈছে অকলশৰীয়া এগৰাকী মহিলা অবিবাহিত মহিলাগৰাকী এই ঘৰটোতে থাকে অৱশ্যে তেওঁ ভতিজাকে তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল 3 মাহ ধৰি এই মোবাইল ফোনটো বন্ধ হৈ আছে কিন্তু এই 3 মাহৰ পিছতহে ভতিজাগৰাকী আহিছে তেওঁৰ কোনো অন্য হয়তো তেওঁৰ সম্পৰ্কীয় লোক আছে নে নাই সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই কিন্তু উমলি যোৱা মৃতদেহ এটা উদ্ধাৰ হৈছে অৰ্থাৎ তেওঁ হয়তো তেওঁৰ মৃত্যু কেতিয়াবাই হৈছিলে আজি ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে যোৰহাটৰ এটা ভোট গ্ৰহণ কেন্দ্ৰই বহু লোকৰে দৃষ্টি আকৰ্ষণ কৰিছে কেৱল মহিলা বিষয়াৰ দ্বাৰা পৰিচালিত এই ভোট গ্ৰহণ কেন্দ্ৰটো সকলো নিৰ্বাচনী বিষয়াই বিশেষভাৱে সক্ষম পুৱাৰে পৰা বৰ্তমানলৈকে ব্যস্ত হৈ থকা 99 নং টিয়ক বিধানসভা সমষ্টিৰ সৰুজনী দেৱী উচ্চ মাধ্যমিক বালিকা বিদ্যালয় স্থিত 178 নং ভোট গ্ৰহণ কেন্দ্ৰত নিয়োজিত এইসকল মহিলা নিৰ্বাচনী বিষয়াই অতি দক্ষতাৰে কাম চলাই গৈছে নিৰ্বাচনৰ কামত জড়িত হ'বলৈ পাই এইসকল মহিলা অতিকৈ গৌৰৱান্বিত মুহূৰ্তত আগবঢ়াম গৌতম বৰাৰ এক ৰিপৰ্ট যোৰহাট লোকসভা সমষ্টিৰ যোৰহাট জিলাত বৰ্তমানলৈকে সুকলমে ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে আৰু বহুকেইটা বিশেষ ভোট কেন্দ্ৰ আছে আৰু তেনে এটা ভোট কেন্দ্ৰত আমি উপস্থিত আছো যিটো ভোট কেন্দ্ৰ হৈছে আদৰ্শ ভোট কেন্দ্ৰ য'ত যিসকল নিৰ্বাচনী বিষয়া কৰ্মচাৰী তেওঁলোক হৈছে মহিলা আৰু এই ভোট কেন্দ্ৰটো বিশেষ অসমৰ ভিতৰতে বিশেষ আৰু কিয় বিশেষ আমি জনাম প্ৰথমতে ইয়াৰ পৰিৱেশ দেখুৱাব বিচাৰিছো যদি সুন্দৰকৈ আটক ধুনীয়াকৈ সদায় পৰাই তোলা হৈছে এই ভোট গ্ৰহণ কেন্দ্ৰটো আৰু যিসকল লোক ইয়ালৈ আহে যদিহে শাৰীৰিকভাৱে অসুস্থ বা বিশেষভাৱে সক্ষম লোক আহে তেওঁলোকৰ বাবে এনেধৰণে আমি দেখুৱাইছোঁ যে হুইল চেয়াৰ ইয়াতে আছে আৰু বহিবৰ বাবে এনেধৰণৰ ব্যৱস্থা কৰা হৈছে আৰু আটক ধুনীয়াকৈ সদায় পৰাই তোলা হৈছে বাইদেউ আছে
বিষয়া বাইদেউ আছে বাইদেউ কেনে লাগিছে আজি প্ৰথম কথা কেনে লাগিছে বুলি এইটো মানে মুহূৰ্তত সুধিলে বিৰাট ভাগৰুৱা লাগিছে সঁচা কথা কম 48 ঘণ্টা পৰা একদম কাম কৰি আছো নন ষ্টপ কাম কৰি আছো কিন্তু কেতিয়া ক'ব বিচাৰিছো যে মহিলা কালি পুৱাৰ পৰা আমি দেখা পাইছো বৰ্তমানলৈকে আপোনালোকে নন ষ্টপ কাম কৰিছো সেইটো এক্সাইটমেণ্টটো বেলেগ ধৰণৰ কিন্তু এক্সাইটমেণ্টটো ভাগৰুৱা লাগিছে কিন্তু এক্সাইটমেণ্টটো সাংঘাতিক ধৰণৰ আছে প্ৰথমবাৰৰ কাৰণে কৰিছো বিৰাট মানে স্মুথলি গৈছে সুকলমে গৈছে এতিয়ালৈকে কোনো ভগৱানৰ কৃপাত বাধা বিঘিনি একো পোৱা নাই মই যিহেতু প্ৰিজাইডিং হয় আৰু হেয়াই অনুভৱ একদম মিক্স আছে বুলি কম আৰু দ্বিতীয়তে এই ভোট গ্ৰহণ কেন্দ্ৰটো হৈছে অসমৰ ভিতৰত এটা বিশেষ ভোট কেন্দ্ৰ হয়তো অসমৰ ভিতৰত প্ৰথম অলপ ক'ব নেকি বিশেষ মানে কি আমি সকলোৱে বিশেষ আমি প্ৰতিজন মানুহে বিশেষ কোনো হয়তো বেলেগ ধৰণে হয়তো কোনোবা চিনেমা এক্ট্ৰেছ হয় কোনোবা হয়তো ৰকেট সায়েন্স হয় আমি বেলেগ ধৰণে বিশেষ তেনেকে যদি বিশেষ বাৰী আমি এটা কেটেগৰাইজ কাকো কৈ দিব নোৱাৰো কিন্তু হয়তো আমাক এটা কি বুলি কম এটা বেলেগ ধৰণৰ আমাৰ বাউণ্ডাৰীত ৰাখে সেইটো হ'ল মই একদম মানে গৌৰৱেৰে ক'বলৈ বিচাৰিছো সেইটো হ'ল স্পেচিয়েলি এবল মই সেইটো কাৰণে কৈছো আৰু মই বহুত প্ৰাউড হয় বহুত গৌৰৱান্বিত অনুভৱ কৰো কাৰণ মোৰ আটাইকেইগৰাকী অফিচাৰ ইনক্লুডিং মি আমি গোটেই কেইগৰাকী এই স্পেচিয়েলি ভেৰি ভেৰি স্পেচিয়েলি এবল কেটেগৰী বুলি নকওঁ মই এই বাউণ্ডাৰীটোৰ ভিতৰত পৰো আৰু হয়তো মই আপোনালোকক জনাবলৈ পাই সুখী হৈছো ইমান সুন্দৰভাৱে তেওঁলোকে কাম কৰিছে হয়তো মই মানে কোৱা নাই বাৰু কিন্তু বেলেগ পুলিং ষ্টেচনৰ ভিতৰত হয়তো আমাৰহে বেছিহে স্মুথলি কাম হৈছে কিছু সময় আগতে কৈছিল যে এগৰাকী পুলিং বিষয়া আছে আপোনালোকৰ মহিলা যি এখন হাতেৰে তেখেতে কাম কৰি গৈছে তেওঁ বিৰাট সুখী তেওঁ কোনো প্ৰব্লেম নাই মোৰ হেৰিত তেওঁ এখন হাতেৰে গোটেইখন তেওঁ থাৰ্ড পুলিং হয় তেওঁ এখন হাতেৰে যিমানখিনি কৰিছে বাকীবোৰৰ হয়তো তেনেকে বেলেগ বেলেগ গুণ আছে মই গুণ বুলি কওঁ এখন হাতেৰে কাম কৰাটো হয়তো আপুনি মই কৰিব নোৱাৰো তেওঁ সেইটো গুণ হয় সেই গুণেৰে তেওঁ 18 তাৰিখৰ ৰাতিপুৱা 7টা বজাৰ পৰা মোৰ লগত কণ্টিনিউৱাছ কাম কৰিছে আৰু সেই বিশেষ গুণটো হয়তো ভগৱানে তেওঁক বেছি ভাল পাই কাৰণেহে দিছে সৰুপথাৰৰ ভোট কেন্দ্ৰত এক আজব কাণ্ড সংঘটিত হৈছে বিদ্যুতৰ লোকাভাকুৰ বাবে মোবাইলৰ পোহৰত ভোট গ্ৰহণ চলিছে ভোট গ্ৰহণৰ প্ৰক্ৰিয়া যথেষ্ট পলম আৰু লেহেমীয়া হোৱাৰ বাবে এতিয়াও তাত দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে অৱশ্যে কিছু সময় পিছতে বিদ্যুৎ সংযোগ হয় ভোট কেন্দ্ৰটোত আনহাতে পুৱা আধা ঘণ্টা পলমকৈ আৰম্ভ হৈছিল সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত 104 নং সৰুপথাৰ টাউন নিম্ন বুনিয়াদী বিদ্যালয়ত দেৱাশিষ আমাৰ সৈতে আমি দেৱাশিষৰ ওচৰলৈ যাম দেৱাশিষ প্ৰকৃততে কি হৈছে তাত বিদ্যুতৰ লোকাভাকু আৰু মোবাইল ফোন দি তাত ৰাইজে ভোট দিবলগীয়া হৈছে হয় নিশ্চয়ভাৱে পাপৰি কিছু সময় পূৰ্বে আমি এটা দৃশ্য দেখুৱাইছিলোঁ কেনেকৈ মোবাইল পোহৰত আচলতে সৰুপথাৰ সমষ্টিৰ ভোট গ্ৰহণ আৰম্ভ হৈছিল যিহেতু যথেষ্ট পলম হৈছে এঘণ্টা ইতিমধ্যে যি সময় আছিল 5টা বজাৰ সময় উকলি এঘণ্টা পাৰ হৈছে তথাপিও কিন্তু সৰুপথাৰ এই 4 নং নিম্নমুনি বিদ্যালয়ৰ যিটো ভোট কেন্দ্ৰ আছে ভোট কেন্দ্ৰটো এতিয়ালৈকে দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে আৰু পুৱাৰ পৰা আধা ঘণ্টা পলমকৈ এই ভোট কেন্দ্ৰটোত ভোট গ্ৰহণ আৰম্ভ হৈছিল এটা কথা ঠিক যে এই ভোট কেন্দ্ৰটো মহিলা দ্বাৰা পৰিচালিত এটা ভোট কেন্দ্ৰ আছিল কিন্তু পুৱাও প্ৰায় আধা ঘণ্টা সময় পলমকৈ ভোট গ্ৰহণ আৰম্ভ হৈছিল আৰু এতিয়াও আপুনি চাওক এই দৃশ্য মই দেখুৱাব অনুৰোধ কৰিছোঁ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে আৰু দীঘলীয়া শাৰী এতিয়া মানুহ বহুত দেৰি পৰা ৰৈ আছে আপুনি কিমান দেৰি পৰা হ'ল ৰখি আছে 3টামান বজাৰ পৰা ৰখি আছে 3টা বজা কিহৰ কাৰণে ভোট দিবলগীয়া কাৰণে ৰখিবলগীয়া আছে দেৰি কিয় হৈছে বুলি কৈছে দেৰি হৈছে ইয়াত আপোনাৰ কমপ্লেইন বেছি হৈছে বৰষুণ দি আছে ইয়াত সমাধান কৰিব পৰা নাই সেইটো কাৰণে ৰখিবলগীয়া হৈছে হয় বাবু 3টা বজাৰ পৰা ৰখি আছে আৰু এতিয়া বৰষুণ দবাপিটা বৰষুণ দি আছে কি ক'বা এইবাৰ ৰখি আছে যে কি হৈছিলে অলপ আগতে কি হৈছিলে মোবাইল পোহৰত যে কৰিবলগীয়া হৈছিলে কেনেকৈ কি হৈছিলে কোৱাচোন বহুত সময় যান্ত্ৰিক কাৰেণ্ট গুচি গৈছিলে সেইকাৰণে মোবাইলৰ পোহৰতে ভোট সাব্যস্ত কৰিব লগা হৈছিলে ৰাইজে সেইকাৰণে লেহেমীয়া হৈ গ'ল মানে ভোট দিয়াটো হয় বাবু ভোট দিয়াটো লেহেমীয়া হৈ গৈছে আৰু মানুহ কিন্তু এতিয়া দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে মই দেখুৱাব মহিলা পুৰুষ মহিলা সকলো ৰখি আছে শাৰী পাতি ৰখি আছে সকলো পাতে এটাই তেওঁলোকে ভোট সাৱধান সাব্যস্ত কৰিব কিন্তু তথাপিও দীঘলীয়া শাৰী পৰিলক্ষিত আছে কি ক'বা অথনিৰ পৰা ৰখি কিমান দেৰি পৰা আপুনি ৰখি আছে মই প্ৰায় 3 বজাৰ পৰা ৰখি আছো কিন্তু এই বতৰৰ বাবে আৰু হয়তো ভিতৰত কামখিনি কিছু খৰতকীয়া নোহোৱাৰ বাবে আমি ইমান বিপদত পৰিবলগীয়া হৈছে বহুত দেৰি লাইনত ৰৈ মানে 5 বজাৰ শেষতহে আমি ভোট দিবলৈ হয়তো পাম মানে এতিয়া বৰ্তমান 6 বাজি গ'ল আৰু আমি এতিয়াও লাইনত আছো আমাৰ আগত মোটামুটি 50 জন মানুহ এতিয়াও ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ বাকী আছে ধন্যবাদ হয় পাপৰি এই ভোট গ্ৰহণ কেন্দ্ৰটো আছে মাত্ৰ 1091 জন ভোটাৰ কিন্তু তথাপিও পুৱা আধা ঘণ্টা পলমকৈ আৰম্ভ হৈছিল আৰু পুৱা আৰম্ভ হোৱাৰ পিছত এতিয়া 6 বাজি গ'ল কিন্তু এতিয়া দীঘলীয়া শাৰী আৰু তেওঁলোকে যথেষ্ট পলম কৰি ইতিমধ্যে পলম হৈছে আৰু এতিয়াও প্ৰায় 1-1.5 ঘণ্টা সময় লাগি যাব ইতিমধ্যে দবাপিটা বৰষুণ আৰম্ভ হৈছে এই অঞ্চলত দবাপিটা বৰষুণ আৰম্ভ তথাপিও কিন্তু মানুহে এইদৰে ৰখি আছে তেওঁলোকে এটাই কথা যে ভোটদান কৰিব ভণ্টি তুমি প্ৰথমবাৰলৈ আহি ভোটদান কৰিবা নেকি অঁ কি ক'বা কিমান দেৰি ৰখি আছে
হ'ল আধা ঘণ্টামান হৈছে নেকি প্ৰথমবাৰ ভোট দিবলৈ আহিছে ভণ্টিগৰাকী আৰু দবাপিটা বৰষুণ আৰম্ভ হৈছে এতিয়া 6টা বাজিছে গেট ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে কিন্তু সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত সৰুপথাৰ 4 নং নিম্ন পঞ্চায়তৰ বিধায়কো এতিয়া এই পৰিৱেশ যে দীঘলীয়া শাৰী আৰু কিছুমান পূৰ্বে যিহেতু কাৰেণ্ট গুচি গৈছিল মোবাইলৰ পোহৰত তেওঁলোকে ভোটদান সাব্যস্ত কৰিবলগীয়া হৈছিল যিহেতু কাৰেণ্ট গুচি যোৱাৰ ফলত তেওঁলোকৰ কোনো ব্যৱস্থা নাছিল আৰু বাবুৱে যি এতিয়াও হয়তো তাত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হ'ব পাৰে তেনেকুৱা সম্ভাৱনা আছে নেকি কাৰণ বৰষুণো দি আছে গতিকে তেতিয়াও মোবাইল ফোনে ব্যৱহাৰ কৰিব লাগিব দুপাল পিটা বৰষুণ দেখিবলৈ পোৱা গৈছে তাত কিন্তু তাৰ পিছতো ৰাইজে অৱশ্যে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ তালৈ আহিছে তেওঁলোক ৰৈ যোৱা নাই ঘৰত থকা নাই তেওঁলোকে ভোট দিবলৈ আহিছে সেইটো এটা ভাল লক্ষণ ভাল কথা নিশ্চিতভাৱে সকলোৱে ৰৈ আছে আৰু ধৈৰ্যৰে ৰৈ আছে তেওঁলোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব বিচাৰিছে ঘৰতো যে অধিকাৰ সাব্যস্ত কৰিব বিচাৰিছে কিন্তু এতিয়া যদি 6 বাজিব হ'ল আৰু দবাপিটা বৰষুণ আৰম্ভ হৈছে বাহিৰত আৰু এই হয়তো বৰষুণৰ কাৰণে যদি কিবা কাৰণ কাৰেণ্ট যায় ইয়াৰ কোনো বেকআপ ব্যৱস্থা নাই কোনো জেনেৰেটৰ ব্যৱস্থা নাই পুনৰবাৰ কিন্তু আকৌ মোবাইলৰ পাছতেই ভোটদান সাব্যস্ত কৰিব লাগিব ভোটদান প্ৰক্ৰিয়া লাগিব লাগিব বাপৰি পুনৰবাৰ কৈছো এয়া হৈছে সৰুপথাৰ এটা ভোট কেন্দ্ৰ য'ৰ পৰা আমাক দেৱাশিষে দেখুৱাইছে এনেধৰণে মোবাইল ফোনৰ টৰ্চেদি তেওঁলোকে ভোট দিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হ'ল বিদ্যুতৰ লুকাভাকু ইফালে দুপাল পিটা বৰষুণ আজি ৰাজ্যৰ ঠায়ে ঠায়ে বৰষুণ দিছে আৰু বৰষুণৰ বাবে যথেষ্টখিনি সমস্যাৰো সৃষ্টি হৈছে গহপুৰতো আমি দেখিছিলো যে ৰাইজ যথেষ্ট পলমকৈ আহিবলগীয়া হৈছিলে একমাত্ৰ বৰষুণৰ বাবে ঠিক তেনেধৰণে কিন্তু ভোট কেন্দ্ৰসমূহতো বিসংগতি নহলেও কিছু সমস্যাৰ সৃষ্টি হৈছে কাৰণ ভোট কেন্দ্ৰ এটা বা তাত যথেষ্ট সংখ্যক লোক আছে ভোটাৰ ৰাইজ আছে আৰু যাৰ ফলত এতিয়া 6 বাজিব হলহি কিন্তু সেই লানি নিচিকা শাৰী দেখিবলৈ পোৱা গৈছে কোৱা হৈছে যে কোনো ঠাইত হয়তো বহু সময় লাগিব পাৰে 8-10 বাজিবগৈ পাৰে গতিকে তাত কুপন ব্যৱস্থা কৰা হৈছে কুপন দিয়া হৈছে যাতে তেওঁলোকে ভোট দিব পাৰে গতিকে কিন্তু তাৰ মাজতো দেখিবলৈ পোৱা গৈছে যে ৰাইজে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে অপেক্ষা কৰিছে তেওঁলোকে গুচি যোৱা নাই তেওঁলোকে সেই ঠাইতে আছে কষ্ট হৈছে বা কোনো অসুখীয়া লোকো আছে তেওঁলোকৰ ভৰি বিষাইছে বহি দিছে কিন্তু ভোটাধিকাৰ সাব্যস্ত কৰিব তেওঁলোকে সেই কথা ইতিমধ্যে সংবাদ মাধ্যমত জানিবলৈ দিছে বহু ঠাইৰ দৃশ্য আমি দেখুৱাম আৰু লগতে আমি লখিমপুৰৰ কথাও ক'লো যে প্ৰায় একেখিনি সমস্যাৰ সৃষ্টি হৈছে যথেষ্ট ভোটাৰ ৰাইজৰ লানি নিচিকা শাৰী দেখিবলৈ পোৱা গৈছে কিছু পলম হৈছে তেওঁলোকৰ কিছু বিভিন্ন কাৰণত পলম হোৱা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ সৈতে বাতৰিৰ পৰা বিদায় লৈছো নমস্কাৰ